মানুহৰ জন্ম মৰম কৰিবলৈ আৰু টকা ব্যৱহাৰ কৰিবলৈ। কিন্তু আজিকালি মানুহে টকাক মৰম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। সুখ আৰু দুখৰ লগত লগ দিয়াটো ফুলৰ পৰা শিকিব, কাৰণ শ্মশান আৰু বিয়াত শোভাবৰ্ধন কৰা দুয়োটাতে ফুলে লগ দিয়ে। সূৰ্যই যদি আপোনাক জগায়, আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। কিন্তু আপুনি যদি সূৰ্যক জগায় 100% সফল হ'ব। কুঁৱাত পানী তুলিবলৈ ব্যৱহাৰ কৰা টিংটোৱে যেতিয়া তলমূৰ কৰে, তেতিয়াহে টিংটোত পানী ভৰি আহে। ঠিক তেনেকৈ যিজন ব্যক্তিয়ে পৰিস্থিতিৰ অনুসৰি শীৰ্ণত কৰিব জানে, তেওঁহে জয়ী হ'ব পাৰে। দাদাগিৰিটো মই মৰাৰ পিছতহে কৰিম। মানুহে খোজ কাঢ়ি যাব আৰু মই যাম কান্ধত উঠি। গংগাত গা ধুই পাপ ধুলো আৰু সেই পাপ ধোৱা পানীকে বটলত ভৰাই আনি ঘৰৰ মানুহক খোৱালো। বা মানৱ, চমৎকাৰ তোমাৰ মহিমা। মানুহ এজনৰ আচল চৰিত্ৰ নিচাত থকাৰ সময়তহে বুজা যায়। সেই নিচা ধনৰো হ'ব পাৰে, ক্ষমতাৰো হ'ব পাৰে, ৰূপৰো হ'ব পাৰে, নাইবা মদৰ। আমি সকলোৱে জানো ভাটৌ চৰাই বৰ মৰম লগা। সেইবাবে তাক মৰমতে সজাত বন্দী কৰি ৰাখে। কিন্তু এই কষ্ট ভাটৌ চৰাইটোৱেহে অনুভৱ কৰে। ঠিক তেনেকৈ মৰমৰ মাজত থকা কষ্টবোৰ সজাত বন্দী হৈ থকা ভাটৌ চৰাইটোৰ দৰে। কেৱল কষ্ট পোৱাজনেহে ইয়াক অনুভৱ কৰিব পাৰে। দূৰত থাকিও ভাল পোৱা হয়, যদি ভাল পোৱা পবিত্ৰ হৃদয়ৰ পৰা হয়। কিছুমান ভাল লগা কথা মুখেৰে প্ৰকাশ কৰা নাযায়, মাথো অনুভৱহে কৰিব পৰা যায়। যদি টকাৰ কথা নভবাকৈ ঘড়ী কিনিব পাৰে, তেনেহ'লে কৰ্মৰ সময়ত সময়ৰ কথা নভবাকৈ কাম কৰিব লাগে। জীৱনৰ কিছুমান প্ৰশ্নৰ উত্তৰ সময়ৰ হাতত এৰি দিয়া। উপযুক্ত সময় হ'লে উত্তৰ আহি নিজেই তোমাৰ হাতত পৰিব। আপোনাৰ মনৰ কথা কোনে বুজিব, য'ত মুখেৰে প্ৰকাশ কৰা কথাখিনিকে বুজি নাপায়। কন্যা কেতিয়াও দেউতাকৰ কান্ধৰ বোজা নহয়। কইনা যদি কান্ধত থাকে, তেতিয়া দেহৰ বোজাহে কমে। জীৱনত সদায় বাস্তৱক স্থান দিব, অতীতক নহয়। জীৱনত কষ্ট কৰিবলগীয়া নোহোৱাকৈ এটা বস্তুৱেই আমি সকলোৱে বৃদ্ধি কৰিব পাৰোঁ, সেইটো হ'ল বয়স। আৰু বহুত কষ্ট কৰিও আমি বঢ়াব বা কমাব নোৱাৰোঁ। যিটো বস্তু, সেইটোৱে হ'ল আয়ুস। জীৱনত ভুল কৰাটো খুবেই প্ৰয়োজন, কাৰণ ভুল কৰিলেহে শিকিব পাৰি। যিজনে আনক ঠগিবলৈ বেয়া পায়, সেইজনেহে বাৰে বাৰে ঠগ খায়। কাৰোবাৰ লগত আপুনি টকাৰ কৃপণালি কৰিব পাৰে, কিন্তু মুখৰ এষাৰ মাতৰ বাবে কেতিয়াও কৃপণালি নকৰিব। কাৰণ আপোনাৰ এষাৰ মাত শুনাটো হয়তো তেওঁৰ শেষ ইচ্ছাও হ'ব পাৰে। গুৰু নানকে এষাৰ বৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল, মন যদি দুখী হয়, তেন্তে ৰাজপ্ৰসাদৰ ঐশ্বৰ্য বিভূতিৰ মাজতো জীৱন বিষময় হয়। আৰু যদি মন সুখী হয়, তেনেহ'লে উৰুষা পজাৰ তলতো জীৱন সুখময় হয়। মানুহৰ মুখাৰ আঁৰৰ মুখবোৰ তেতিয়াহে ওলাই পৰে, যেতিয়া সত্যৰ ওচৰত হাৰ মানিব লগাত পৰে। কথা এষাৰ আছে নহয়, সত্য সদায় জয়। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই নিতৌ পুৱা 7:07 প্ৰকাশ কৰা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আহক এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান সুন্দৰ কথাৰে মনটোক সজীৱ কৰোঁ। জীৱন, তোমাৰ সপোনো বৰ আচৰিত। তুমি দুখীয়াক সেইটো অট্টালিকাৰ সপোন দেখুওৱা, য'ত ধনীসকলৰ টোপনি নাহে।
শব্দই কেৱল আঘাত দিয়ে, কিন্তু মৌনতাই যন্ত্ৰণা দিয়ে। কাৰোবাক ভাল পাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন, কিন্তু পাহৰিবলৈ গোটেই জীৱন লাগে। এনেকুৱা এজন মানুহৰ লগত আছোঁ যিজনে মোক বুজিও নুবুজাৰ ভাও ধৰে, মোক অৱহেলা কৰে। মোৰ ভুল এইটোৱেই, মই তেওঁ কৰা অৱহেলাৰ পৰিৱৰ্তে সদায় ভালপোৱা দিবলৈ তেওঁক চেষ্টা কৰি আছোঁ। কোনো কাৰো আপোন নহয়, দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামান্য অভিনয়। পৃথিৱীত সকলো বস্তুৱে মূল্যৱান, সেয়া মাত্ৰ হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। এজন অযোগ্য মানুহৰ লগত গোটেই জীৱন কটোৱাটো ইমান সহজ নহয়, যিমান ক'বলৈ সহজ। এজনী নাৰীয়ে এজন পুৰুষৰ লগত তেতিয়াহে সুখী হ'ব পাৰে যেতিয়া কিছুমান কথা নোকোৱাকৈ মনৰ অনুভৱবোৰ বুজিব পাৰে। চিকিৎসা কেৱল বেমাৰহে কৰিব পাৰি, সন্দেহৰ নহয়। জীৱনত পোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ, জীৱনৰ সকলোতকৈ পচন্দৰ বস্তুবিলাক হয়তো অবৈধ, নহয়তো নিষিদ্ধ, হয়তো দামী আৰু নহয়তো আন কাৰোবাৰ। তুমি যদি ফুলৰ ওপৰত শুই থকা, সেইটো তোমাৰ ফুলসজ্জা, আৰু যদি ফুল তোমাৰ ওপৰত শুই থাকে, সেইটো তোমাৰ মৃত্যুসজ্জা। কথাটো তিতা হ'লেও কিন্তু সত্য, চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য নকৰে। দুই ধৰণৰ মানুহৰ সংস্পৰ্শলৈ কেতিয়াও নাযাব, এক স্বাৰ্থপৰ, দুই মিথ্যাবাদী। জীৱন হ'ল এটা কঠিন পৰীক্ষাৰ নাম, আৰু সকলোৰে বাবে কিন্তু প্ৰশ্নকাকত বেলেগ বেলেগ। যদি আপুনি অন্ধভাৱে কাৰোবাক নকল কৰিবলৈ যায়, তেন্তে পৰীক্ষাত ফেইল কৰাটো খাটাং। বন্ধুসকল, তিনি প্ৰকাৰৰ মানুহক কোনো দিন ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ অপমৰ্যাদা কৰে। যিদিনাৰ পৰা প্ৰেমিকাই মাৰ দৰে শাসন কৰিব আৰু প্ৰেমিকে দেউতাৰ দৰে শাসন কৰিব, সেইদিনা তুমি বুজিবা যে সঠিক মানুহ বিচাৰি পাই গৈছা। আগতে ঘৰবোৰ কেঁচা আছিল, কিন্তু সম্বন্ধ পকা আছিল। কিন্তু এতিয়া ঘৰবোৰ পকা হ'ল, সম্বন্ধ কেঁচা হৈ গৈছে। যি আপোনাৰ, তেওঁ আপোনাক দেখি কেতিয়াও বিজি নহয়, আৰু যি আপোনাক দেখি বিজি হ'ব, তেওঁ আপোনাৰ কেতিয়াও নিজৰ নহয়। যদি কোনো মানুহ আপোনাৰ অবিহনে সুখী, তেন্তে তেওঁক আপোনাৰ অবিহনেই জীয়াই থাকিবলৈ দিয়ক। এটা প্ৰকৃত সম্বন্ধৰ কাৰণে চৰ্ত আৰু কথা দিয়া কোনো দৰকাৰ নাই। কেৱল দুজন হৃদয়বান মানুহৰ দৰকাৰ, এজনে সম্বন্ধ জীয়াই ৰাখিবৰ বাবে আৰু আনজনে সম্বন্ধটোক বুজিবৰ বাবে। যদি আপুনি কাৰোবাক প্ৰয়োজনতকৈ কম বিশ্বাস কৰে, তেওঁ বেয়া পাব পাৰে। কিন্তু যদি কাৰোবাক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰে, তেন্তে কিন্তু তেওঁ কেতিয়াবা বহুত বেয়া কৰিবও পাৰে। মোৰ পৰা আঁতৰি যোৱাটো তোমাৰ সিদ্ধান্ত আছিল, কিন্তু ক্ষমা কৰি দিয়াটো আছিল মোৰ প্ৰেম। যি মানুহে আপোনাক কথা কওঁতে বেলেগ ফালে চাই কথা কয়, নিঃসন্দেহে তেওঁ আপোনাক ভাল চকুৰে নাচায়। যি মানুহৰ কথাতকৈ চকুৰ মণি বেছি ঘূৰে, নিশ্চিতভাৱে তেওঁ মনে মনে বেলেগ কথাও ভাবি আছে। যি মানুহে আপোনাৰ সন্মুখত বাৰে বাৰে আপোনাৰ প্ৰশংসা কৰে, তেওঁ কিন্তু আপোনাক হিংসাও কৰে। যি মানুহে আপোনাক সকলো সময়তে তেল মাৰে, তেন্তে জানিব তেওঁ আপোনাৰ পৰা কিবা হাসিল কৰিব বিচাৰি আছে। যি মানুহে বাৰে বাৰে ঘূৰাই পকায় আপোনাক এটা কথা কয়, নিশ্চয় তেওঁ আপোনাৰ পৰা সেই বিষয়ে জনাৰ চেষ্টা কৰিছে। আপোনাৰ নিজৰ ভাল চিন্তা কৰাটো বেয়া নহয়, কিন্তু বেলেগৰ বেয়া কৰি নিজৰ ভাল চিন্তা কৰাটোহে বেয়া। এটা কথা সদায় মনত ৰাখিব, কথাতে আছে নহয়, ৰিভেঞ্জ অফ নেচাৰ, মানে মানুহে এৰি দিলেও
প্ৰকৃতিয়ে কেতিয়াও এৰি নিদিয়ে। কাৰণ সৃষ্টিকৰ্তা কাৰো আপোন নহয়, তেওঁ সকলোৰে আপোন আৰু নিঃসন্দেহে তেওঁ শ্ৰেষ্ঠ বিচাৰক।